জুবিন দাই ন্যায় পাব জানো? শেখৰ আৰু শ্যাম কানুক ফাঁচি দিব জানো চৰকাৰে? জুবিন দাই ন্যায় পাব জানো? মোৰ ডাঙৰ প্ৰশ্ন। আমি সকলোৱে যে প্ৰতিবাদ কৰি আছোঁ, ইমান দিনে যে চিঞৰি বাখৰি যে আছোঁ, এই চিঞৰ বাখৰবোৰৰ আমি সফল হ'ম জানো? আমি সফল হ'ম জানো? জুবিন দাক আমি ন্যায় দিব পাৰিম জানো? আহক আজি এই বিষয়ে কথা পাতোঁ। চৰকাৰৰ কিছু কিছু নিয়ম আছে। কেতিয়াবা কি হয়, অপৰাধী খাই যায়, কিন্তু যোনে চুৰ নকৰে তেখেত কিন্তু ফচি যায়। সেই গতিকে চৰকাৰে এটা নিয়ম উলিয়াইছে। জুবিন দা কেনেকৈ মৰিল? তেওঁক প্ৰথম ছিংগাপুৰলৈ লৈ যোৱা হৈছিলে, হয়নে? তাত কি কি হৈছিলে, কি কি হোৱা নাই, সকলোখিনি তথ্য উলিয়াই আনিব ৰাইজৰ মাজলৈ, বা চৰকাৰে উলিয়াই আনিব। তাৰপিছত তেখেতক আচলতে মৰা হৈছিল নে নাই, তাত পানীত তেওঁ কেনেকৈ গৈছিল, কি কাৰণত গৈছিলে, ছিংগাপুৰলৈ যোৱা অৰ্থটো কি, তাত কি কি হৈছিলে, কোনে ঠেলি মাৰি দিছিলে, কোনে কি কৰিছিলে, এইবিলাক সকলো চালি জাৰি চাই শেষত যদিহে শ্যাম কানু অপৰাধ, যদিহে শেখৰজ্যোতি গোস্বামী যদি সঁচাকৈ যদি অপৰাধ কৰিছে, তেখেতক ফাঁচি দিয়া হ'ব বা তেখেতক জেলত দিয়া হ'ব। কিন্তু চৰকাৰে ঘপককৈ ন্যায় নিদিয়ে। আপোনালোকে এইটো ভুল বুজিছে। ন্যায় বিচাৰিলেই ন্যায় নাপায়, গম পাইছে নাই? ন্যায় বিচাৰিলেই ন্যায় নাপায়। আচলতে এই মানুহজনৰ ওপৰত আপোনালোকে যে চকু দি আছে, এই চকু দি থকা মানুহজন শ্যাম কানু বা শেখৰ, এওঁলোক দুজন ভুল আছেনে নাই? আচলতে তেওঁলোকে সঁচাকৈ জুবিন দাক হত্যা কৰিছিল নেকি? এইখিনি কথা চৰকাৰে চালি জাৰি চাব। চোৱাৰ পিছত যদিহে তেওঁলোক সঁচাকৈ অপৰাধী, সাৰি নাযায়, কেতিয়াও সাৰি নাযায়। আপোনালোকে এইটো চিন্তা কৰিব নালাগে তেওঁলোক যে সাৰি যাব, এইটো কোনো কাৰণতে সম্ভৱ নহয়। যদিহে তেওঁলোক অপৰাধ কৰা নাই, তেতিয়াহ'লে তেওঁলোকক জেলৰ পৰা বাহিৰ কৰি দিব। যদিহে তেওঁলোক অপৰাধ কৰিছে, তেতিয়াহ'লে ফাঁচি। কাৰণ ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰিছে। আচলতে হত্যা কৰিছে নে নাই সেইটো কোৱাটো ভুল হ'ব। কেনেকৈ মৰিছিল আমি কোনেও নাজানো, তাত কি কি হৈছিল কোনেও নাজানে। গতিকে এইখিনি তথ্য সকলোখিনি চৰকাৰে উলিয়াব। উলিয়াৰ পাছতহে ন্যায়ৰ ব্যৱস্থা কৰিব। আমি এতিয়া যিমানেই চিঞৰ বাখৰ নকৰোঁ কিয়, জুবিন দাক কেতিয়াও ন্যায় দিব আপোনালোকে নোৱাৰে। প্ৰমাণ দিম মই সঁচাই। আপোনালোকে বছৰ বছৰ আপোনালোকে প্ৰতিবাদ কৰক, যদি ন্যায় দিয়ে চাওক। আৰু এই ৰাষ্ট্ৰপতি হওক নৰেন্দ্ৰ মোদীয়ে নিজ মুখে ক'লেও তেওঁলোকক ফাঁচি দিব নোৱাৰে, কাৰণ তেওঁলোকৰ হাতত একো চবুতেই নাই। ৰাষ্ট্ৰপতিয়েও নোৱাৰে, কাৰণ কিয়? চবুতেই নাই। জুবিনক হত্যা কৰিছিল নেকি সিহঁতি? চবুতেই নাই দেখোন তেওঁলোকৰ হাতত। চবুতবিলাক আনিব লাগিব, চবুতবিলাক গোটাব লাগিব। চবুতবিলাক গোটোৱাৰ পাছতহে উচিত সিদ্ধান্ত ল'ব ন্যায়ালয়ে যে এওঁলোকক কি কৰা উচিত। আপোনালোকে পাহৰি গৈছে নন্দিতা শইকীয়া, ধেমাজিৰ যে ছোৱালীজনীক যে সেই মাষ্টৰটোৱে যে মাৰিছিলে, মনত আছে? তেওঁক মানে বৰ্তমান ফাঁচি দিয়া হৈ গ'ল, গম পাইছে নাই? সেই তেনেকৈ নিয়া হয়। সেই ছোৱালীজনীয়ে নন্দিতা শইকীয়াই 1 বছৰ পাছত নিয়া পাছে। তেওঁলোকৰ চালি জাৰি চাবলৈ কিমানখিনি সময় লাগিল? 1 বছৰ সময়। গতিকে জুবিন দাৰ ক্ষেত্ৰতো হয়তো বছৰ বছৰ লাগি যাব পাৰে, ঠিক নাই। গতিকে আজি আমি এইখিনিক লৈ কথা পাতিলোঁ। মোক কোনো বেয়া পাব নালাগে। মই যিখিনি জানো সেইখিনি ৰাইজৰ মাজত মই কৈছোঁ। ধন্যবাদ। জয় আই অসম।